কি চোৰ কৰিছিলি কি চোৰ কৰিছিলি কি চোৰ কৰিছিলি কি চোৰ কৰিছিলি একো কৰাই নাই হা হা কি কাৰণে খালত পৰি আছিলি খালত কি কাৰণে পৰি আছিলি দাউনতে পড়ছিল হা 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 লুকাই গিয়া আছিলি লুকাই গিয়া আছিলি তই থানা পে গিয়া বলেছিলি ওই থানা পে গিয়া বলেছিলি ঘৰ ক'ত তোৰ ঘৰ ক'ত ঘৰ ক'ত ঘৰ ক'ত হে ঘৰ ক'তে হয় ঘৰ ক'ত তোৰ এই চিপাঝাৰ পোষ্টেলত কাম কৰা এই কি কয় এই হানুৱা মানুহজনৰ মোবাইল এটা চুৰি হৈছিল তেওঁলোকে চিপাঝাৰ থানালৈকে লৈ আহিছিল চবটো ধৰি পেলাই থানালৈকে গটাব লাগি আনি থাকোঁতে তেওঁলোকৰ পৰা বাইকৰ পৰা মানে চুৰটো পলাল আমাৰ চিয়াখাপাৰা গাঁৱৰ শ্ৰী তীৰ্থচকীয়া ঘৰৰ পিছফালৰ পুখুৰীটোত দৌৰি আহি মানে তেখেতে পুখুৰীটোত পিটনি পুখুৰীটোত মানে লুকাই আছিলে গোটাই পানীত পৰি পেলাই মেটেকাৰ ওপৰত পিটনি লুকাই আছিলে থাকোঁতে আমাৰ ধৰ ৰাইজৰ মানুহ এতিয়া পুখুৰীৰ পৰা উঠাব পৰা নাছিলে তাৰপিছত পুলিচৰ লগতো যোগাযোগ কৰা হ'ল পুলিচো আহি তাৰপিছত আমাৰ যাৰ মোবাইলটো চুৰ কৰিছিলে তেখেতে টকা 500 দি মানুহ হাজিৰা লগাই আনকি পুলিচে উদ্ধাৰ কৰিব নোৱাৰিলে পুখুৰীৰ পৰা সেই 500 টকা এটা খৰচ কৰি পেলাই চোৰটো আমাৰ স্থানীয় ৰাইজৰ চোৰটো ধৰি মেলি পুলিচক চমজাই দিয়া হয় সিমানখিনিলৈকে মই দেখিছোঁ আৰু সিমানখিনিলৈকে জানো তাৰ ওপৰত নাজানো আমি গম পোৱাই নাছিলোঁ বাহিৰত আছিলোঁ আমাৰ পৰিবাৰে ফোন কৰি ক'লে আমাৰ পুখুৰীত এজন চোৰ পৰি আছে তাৰপিছত আহি দেখা পালোঁ চোৰ এজন পৰি আছে তাৰপিছত গাঁৱৰ ল'ৰাবিলাকে আগুৰি ধৰি আছে মহিলাসকলো আহিছে তাৰপিছত মই সিহঁতক মানা কৰিলোঁ কোনো মাৰধৰ নকৰিবি একো নকৰিবি বুলি মানা কৰি প্ৰশাসনৰ লগত যোগাযোগ কৰিব দিলোঁ তাৰপিছত প্ৰশাসনৰ মানুহ আহি পেলাই আমাৰ গাঁৱৰ ল'ৰাই নামি পেলাই উঠাই প্ৰশাসনক চমজাই দিছে কি চোৰ কৰিছিলি কি চোৰ কৰিছিলি কি চোৰ কৰিছিলি কি চোৰ কৰিছিলি একো কৰাই নাই হা হা কি কাৰণে খালত পৰি আছিলি খালত কি কাৰণে পৰি আছিলি দাউনতে পড়ছিল হা 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 লুকাই গিয়া আছিলি লুকাই গিয়া আছিলি তই থানা পে গিয়া বলেছিলি ওই থানা পে গিয়া বলেছিলি ঘৰ ক'ত তোৰ ঘৰ ক'ত ঘৰ ক'ত ঘৰ ক'ত হে ঘৰ ক'তে হয় ঘৰ ক'ত তোৰ লগত মোৰো খোজোৱা